যোগীবিল মাইনচেৰী উৰহিলাগা আৰু ৰঙাপাৰা সংযোগী একমাত্ৰ পথ এতিয়া অতি বিধ্বস্ত। এই পথছোৱা এতিয়া পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াৰে স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভুগিবলগীয়া আছে। তাৰ সমান্তৰালভাৱে ইয়াৰে কেইবাখনো গাঁৱৰ ৰাইজ আৰু সংকটজনক ৰোগীয়ে এই পথটোৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত বিগত বহু বছৰ ধৰি যন্ত্ৰণা ভোগ কৰি আহিছে। নিৰ্বাচনৰ সময়ত এই পথছোৱা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যিসকল বিধায়ক, কিন্তু নিৰ্বাচনৰ পিছত এয়া ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উঠিছে। মই পথছোৱাৰ এটা দৃশ্য দেখুৱাই লৈছোঁ। এই পথছোৱাৰ মাজে মাজে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে, যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজে এতিয়া বোকা পানী গচকি যাতায়াত কৰিবলগীয়া হৈছে। সংকটজনক ৰোগীক ৰঙাপাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ ক্ষেত্ৰতো স্থানীয় ৰাইজে চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে। মোৰ সৈতে উৰহিলগা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিদিনেই বোকা পানী গচকি অহা যোৱা কৰিবলগীয়া হৈছে, আৰু এইসকল ছাত্ৰ ছাত্ৰী কিমান যন্ত্ৰণা ভুগিবলগীয়া হয় এই পথছোৱাৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত মই জানিব বিচাৰিম। ভাইটি, এই পথটো অতি বিধ্বস্ত, তোমালোকে সদায় বোকা পানী গচকি অহা যোৱা কৰিবলগীয়া হয়, কি ক'বা? আমাৰ এইটো ৰাস্তাটো বহুত আগৰ পৰাই বেয়া হৈছে। বোকা পানী গচকি অহা যোৱা কৰিবলগীয়া হৈছে। হয়, বোকা পানীয়ে গচকি কিনে অহা যোৱা হৈছে। চৰকাৰৰ প্ৰতি কি আহ্বান থাকিব তোমালোকৰ? চৰকাৰৰ প্ৰতি এইটোৱে যে আমাক এই ৰাস্তাটো সোনকালেকে ভাল কৰি দিয়াৰ সহায়তা লাগে। হয়, তেওঁ কৈছে যে এই পথছোৱা অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰি যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ তেওঁ দাবী জনাইছে। উৰহিলগা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক আছে, মই সুধিম, এই আপোনালোকৰ মূল সমস্যা হৈছে বাটপথ, আৰু এই পথছোৱাৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভুগিছে। আমি ইতিমধ্যে দেখুৱাইছোঁ ND24 দৰ্শক ৰাইজক, কি ক'ব? আপোনালোকৰ নিউজ চেনেলৰ পৰা এইটোৱেই আহ্বান জনাম, এতিয়া বৰ্তমান চলি থকা চৰকাৰৰ এইটোৱে অনুৰোধ যে ইমান বছৰৰ এই ৰাস্তাখন ইমান বেয়া পথ চলি আছে, ছাত্ৰ ছাত্ৰীসকলে বোকা গচকি পানী গচকি আহি আছে। বৰ্তমানলৈকে যোৱাকালিৰ পৰা আমাৰ যিটো নেৰানেপেৰা বৰষুণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে তিতি ভিজি হ'লেও আহি আছে। আমি ক্লাছ কৰোঁতে তিতি ভিজি থকা ছাত্ৰ ছাত্ৰীসকলক আমি ক্লাছ কৰাৰ অসুবিধা হৈ আছে। ৰাস্তা পদূলি এনেধৰণৰ বেয়া, সদয়কৈ মই সেইটোৱে আহ্বান কৰিম, বৰ্তমান চৰকাৰে আমাক এই ৰাস্তাখিনি সোনকালে মেৰামত কৰি দিব লাগে, বা নতুবা নতুনকৈ যদি এই পথটো আমি যদি পোৱা যায়, ছাত্ৰ ছাত্ৰীসকলে নিজে উপকৃত হ'ব, আৰু আমি ক্লাছ কৰাত ছাত্ৰ ছাত্ৰীসকলক আমি নিশ্চয় ভাল পাঠদান কৰিব পাৰিম। সেইটোৱে আহ্বান কৰিব, আৰু চৰকাৰে সেইটোৱে অনুৰোধ যে ৰাস্তাখন সোনকালে কৰিব বুলি মোৰ অতি আহ্বান থাকিল। স্থানীয় এজন ব্যক্তি আছে, তেখেতে এই পথছোৱাৰে প্ৰায় অহা যোৱা কৰে, আৰু তেখেতে ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাৰ ক্ষেত্ৰত তেওঁ দেখি আহিছে যে কিমান যন্ত্ৰণা ভুগিবলগীয়া হয় এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল। কি ক'ব আপুনি সচেতন ব্যক্তি হিচাপে? পথছোৱা দীৰ্ঘদিন ধৰি বিধ্বস্ত অৱস্থাত আছে, চৰকাৰে গুৰুত্ব নিদিলে, আপোনালোকে বাৰম্বাৰ দাবী জনাই আছে, কি ক'ব? হয়, মই আপোনালোকৰ চেনেলক ধন্যবাদ দিওঁ। আপোনালোকৰ চেনেলৰ জৰিয়তে মই এইটোৱে কওঁ যে আমাৰ এইখন ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত উৰহিলগা আৰু উৰহিলগা গাঁও, আৰু এই পথটো হ'ল মাইনাউচি আৰু যোগীবিলৰ হৈ উৰহিলগা যোৱা এটা ৰঙাপাৰালৈ যোৱা এটা পথ, ঘাইপথ হয়, যিটো পথ নহ'লে আমি এই অঞ্চলৰ একো কামেই কৰিব নোৱাৰোঁ। য'ত নেকি আমাৰ ৰোগী, যিখিনি বেমাৰী, ডেলিভাৰী পেচেণ্ট নিবলৈ হ'লে এই ৰাস্তা দিয়ে যায়। যিবিলাক আপোনালোকে দেখিছেই, কণ ল'ৰা ছোৱালী এই স্কুলত আহে ইমান কষ্ট কৰি। আমি বহুবাৰ ইয়াত মিডিয়াৰ যোগেদি আমি দাবী জনাই আহিছোঁ যে ৰাস্তাখন মেৰামতি কৰি দিব লাগে, যিকোনো প্ৰকাৰে এইটো ৰাস্তা দিব লাগে, বনাই দিব লাগে বুলি। বহুত দিন এইটো এবাৰে বনালে আপোনাৰ পকা ৰাস্তাটো, তাৰ পৰা মেৰামতি নাই, কোনো কিবা নাই। আজিৰ দিনত আমি আহ্বান কৰোঁ অসম চৰকাৰক, যিটো অশোক সিংহাল ডাঙৰীয়াদেৱৰ যিটো এইটো সমষ্টি হয়, তেখেতে পুনৰবাৰ এইবাৰ ট্ৰিপত পাইছেই যিহেতু বিধায়কৰ লগতে, তো আমি তেখেতক অতি সোনকালে এই ৰাস্তাটো বনাই দিব অনুৰোধ কৰোঁ। কাৰণ আমি প্ৰতি বছৰে মিডিয়াৰ যোগেদিয়ে এইটো দাবী জনাইহে আছোঁ, কিন্তু এইবাৰো যদি আমাৰ যিহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যদি এই ৰাস্তাটো চাই পেলাই বনাই দিয়ে, আমি নথৈ আনন্দিত হ'ম। হয়, এই ৰাইজৰ এটাই আহ্বান যে এতিয়া এই পথছোৱা অতি বিধ্বস্ত। এই পথছোৱা হৈছে মাইনচেৰী উৰহিলগা এটা সংযোগী, এটা গুৰুত্বপূৰ্ণ পথ, একমাত্ৰ পথ যিটো পথৰ বিকল্প নাই, কিন্তু এই পথছোৱা অতি বিধ্বস্ত। এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত
অসম চৰকাৰৰ মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংগালক দাবী জনাইছে আৰু এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত অশোক সিংগাল ডাঙৰীয়াই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।